গুড মৰ্ণিং লিডাৰ্ছ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ লগত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু হ'ল ষ্টাবাৰ্ণ ফৰ ইয়'ৰ ছাকচেছ। আপুনি আপোনাৰ ছাকচেছৰ কাৰণে জেদি হওক। আমি জেদি হ'ব লাগে। কিহৰ কাৰণে? আমি আমাৰ জীৱনৰ ছাকচেছৰ কাৰণে ষ্টেবাৰ্ণ হ'ব লাগে। বন্ধুসকল, ষ্টেবাৰ্ণনেছ আৰু জেদি মনোভাৱে মানুহক উন্নতিৰ শিখৰলৈ লৈ যায়। আশা ৰাখিছোঁ আমি এই বিজনেছত যদি জেদ কৰোঁ তেতিয়াহে আমি আগত যাব পাৰিম। ইয়াৰ পিছৰ পইণ্টটো হ'ল বন্ধুসকল, বি ষ্টেবাৰ্ণ এবাউট ইয়'ৰ গ'লছ। আমি আমাৰ জীৱনৰ যিমানবোৰ লক্ষ্য আছে, লক্ষ্যক অৰ্জন কৰাৰ কাৰণে আমি কি হ'ব লাগিব? জেদি হ'ব লাগিব। আমাৰ মনোভাৱ কি থাকিব লাগিব? জেদৰে পৰিপূৰ্ণ, মানে জেদি মনোভাৱ হ'ব লাগিব। তেতিয়া আমি জীৱনত ভাল কামৰ কাৰণে আমি জেদি হ'ব লাগে। আমাৰ জীৱনৰ ছাকচেছৰ কাৰণে, গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ কাৰণে আমি জেদি হ'ব লাগে। ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল, বি অবচেছড উইথ ইয়'ৰ গ'লছ। আমি আমাৰ জীৱনৰ যি লক্ষ্য, যি গ'ল, সেই গ'লত আমি কি হ'ব লাগিব? মগ্ন হ'ব লাগিব। যোনে নিজৰ জীৱনক ছাকচেছ কৰাৰ কাৰণে, জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে যোনে যি কাম কৰে সেই কামত মগ্ন হৈ থকাক অবচেছড বুলি কোৱা হয়। আৰু আমি যি কামেই নকৰোঁ কিয়, সেই কামত যেতিয়া আমি মগ্ন হৈ যাম, মোহচন্ন হৈ যাম, দেন ছাকচেছ উইল অট'মেটিকেলি কাম টু ইন আৱাৰ লাইফ। ছাকচেছ আমাৰ জীৱনত আহিবই আহিব। ইয়াৰ পিছৰ পইণ্টটো হ'ল বন্ধুসকল, নেভাৰ লেট টেম্পৰাৰী থিংছ চেঞ্জ ইয়'ৰ পাৰ্মানেণ্ট মাইণ্ডছেট। বন্ধুসকল, যে আমি টেম্পৰাৰী বস্তুৰ কাৰণে চেঞ্জ ইয়'ৰ পাৰ্মানেণ্ট মাইণ্ডছেট, আমি আমাৰ মাইণ্ডছেটক, পাৰ্মানেণ্ট মাইণ্ডছেটক কেতিয়াও টেম্পৰাৰী বস্তুৰ কাৰণে পৰিৱৰ্তন কৰি দিব নালাগে। আমি টেম্পৰাৰী বস্তুৰ কাৰণে কেতিয়াবা ডাঙৰ ডাঙৰ বৃহৎ বিগ ড্ৰিমছৰ লগত আমি কম্প্ৰমাইজ কৰোঁ। টেম্পৰাৰী থিংছৰ চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে ইয়'ৰ পাৰ্মানেণ্ট মাইণ্ডছেট কেতিয়াও চেঞ্জ কৰিব নালাগে। বন্ধুসকল, দিছ পইণ্ট is most important for us to give motivation, be motivated and self-motivated হোৱাৰ কাৰণে, আমি এই বিজনেছত তিষ্ঠি থকাৰ কাৰণে এনেকুৱা ধৰণৰ মটিভেশ্যনৰ আমাৰ প্ৰয়োজন আছে। ইয়াৰ পিছৰ পইণ্টটো হ'ব বন্ধুসকল, ইয়'ৰ ষ্টাবাৰ্ণনেছ টুডে ইজ ইয়'ৰ ছাকচেছ টুমৰো। আজিৰ আপোনাৰ জেদিনেছে অহাকালিৰ ছাকচেছৰ চূড়ান্ত বিন্দুলৈ পৌঁছাই দিয়াৰ এটা যথেষ্ট কি কৰে? যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়'ৰ ষ্টাবাৰ্ণনেছ, আপোনাৰ জেদি মনোভাৱে, আমাৰ জেদি মনোভাৱে আমি যিকোনো কাম কৰাৰ কাৰণে জেদ কৰিব লাগিব। টুডে ইজ ইয়'ৰ ছাকচেছ টুমৰো। আজিৰ জেদে আপোনাক কি কৰিব? অহাকালিৰ ছাকচেছত পিনে আগুৱাই লৈ যাব। দিছ মটিভেশ্যন ইজ ফৰ ইউ, দিছ মটিভেশ্যন ইজ ফৰ আছ, দিছ মটিভেশ্যন ইজ ফৰ অল। আশা ৰাখিছোঁ আজিৰ এই কথাখিনিয়ে আপোনালোকক বাৰুকৈ প্ৰভাৱিত কৰিব। দিছ মটিভেশ্যন এবাউট ষ্টাবাৰ্ণনেছ। Thank you. Good morning to all leaders.